নমস্কাৰ মোৰ নাম উদয় আৰু আপোনালোকে চাই আছে এডুকেট ট্ৰেভেল আজি ডিএলএড এন্ট্ৰান্স এক্সামৰ বাবে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো যদি ভিডিওটো ভাল লাগে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আজিৰ প্ৰথম কোৱেশ্চনটো সুধিছে ভাৰতৰ শীতল মৰুভূমি ক'ত অৱস্থিত ভাৰতৰ শীতল মৰুভূমি ক'ত অৱস্থিত ইয়াৰ শুদ্ধ আনসাৰ লাডাখ হৈছে ভাৰতৰ শীতল মৰুভূমি তাৰ পাছত 2 নম্বৰ কোৱেশ্চনটো হৈছে অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় খুদিছে ইয়াৰ অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন সি 1 অক্টোবৰ 1 অক্টোবৰ তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয় তাৰ পাছত 3 নম্বৰ কোৱেশ্চনটো হৈছে অসমৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী কোন অসমৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী কোন খুদিছে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰ অপচন এ অজন্তা নিয়োগ হৈছে অসমৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী তাৰ পাছত 4 নম্বৰ কোৱেশ্চনটো হৈছে সাৰ্কৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল সাৰ্কৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল খুদিছে ইয়াৰ শুদ্ধ আনসাৰ অপচন বি ঢাকাত সাৰ্কৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল তাৰ পাছত 5 নম্বৰ কোৱেশ্চনটো হৈছে ইছৰোৰ বৰ্তমান অধ্যক্ষ কোন খুদিছে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ সি এছ সোমনাথ হৈছে বৰ্তমান ইছৰোৰ প্ৰধান অধ্যক্ষ তাৰ পাছত 6 নম্বৰ কোৱেশ্চনটো হৈছে বাগোখাই পূজা কোন জনগোষ্ঠীৰ উৎসৱ খুদিছে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ বি হৰণীয়া কাছাৰীৰ বাগোখাই পূজা উৎসৱটো পালন কৰে তাৰ পাছত 7 নম্বৰ কোৱেশ্চন হৈছে অসমৰ মৃৎশিল্পৰ উদ্যোগ ক'ত অৱস্থিত খুদিছে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ বি ধুবুৰী জিলাত অসমৰ মৃৎশিল্পৰ উদ্যোগ অৱস্থিত তাৰ পাছত 8 নম্বৰ কোৱেশ্চনটো হৈছে চিপকো আন্দোলন কেতিয়া আৰম্ভ হৈছিল খুদিছে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ সি 1973 চনত চিপকো আন্দোলনটো আৰম্ভ হৈছিল তাৰ পাছত 9 নম্বৰ কোৱেশ্চনটো হৈছে মুৰলেন ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত খুদিছে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ সি মিজোৰামত মুৰলেন ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত হয় তাৰ পাছত 10 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথমখন চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল অসমৰ প্ৰথমখন চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল খুদিছে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰ অপচন বি সাবুবা চাহ বাগিচা হৈছে অসমৰ প্ৰথমখন চাহ বাগিচা য'ত যোৰহাটত অৱস্থিত আৰু 11 নম্বৰ কুৱেশ্যনটো হৈছে উজনি অসমৰ প্ৰথম চাহ বাগিচা কোনে স্থাপন কৰিছিল খুদিছে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন সি মণিৰাম দেৱানে উজনি অসমৰ প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল তাৰ পাছত 52 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিক নিম্নলিখিত কোনে শপত গ্ৰহণ কৰায় খুদিছে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ এ মুখ্য ন্যায়াধীশে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত গ্ৰহণ কৰোৱায় তাৰ পাছত 13 নম্বৰ কুৱেশ্যনটো হৈছে হৰ্ষৰ জীৱন কোনে লিখিছিল খুদিছে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ বি বাণভট্টই হৰ্ষৰ জীৱন পুথিখন লিখিছিল
তাৰ পাছত 14 নম্বৰ কোৱেশ্চনটো হৈছে অসম কৃষি বিশ্ববিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া স্থাপন কৰা হৈছিল অসম কৃষি বিশ্ববিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া স্থাপন কৰা হৈছিল সুধিছে অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ বি 1969 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় আনুষ্ঠানিকভাৱে স্থাপন হৈছিল তাৰ পাছত 15 নম্বৰ কোৱেশ্চনটো হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ পোৱা যায় অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ পোৱা যায় সুধিছে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপচন ডি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ পোৱা যায় তাৰ পাছত 16 নম্বৰ কোৱেশ্চনটো হৈছে বায়ুমণ্ডলত সৰ্বাধিক মাত্ৰাত কি গেছ পোৱা যায় বায়ুমণ্ডলত সৰ্বাধিক মাত্ৰাত কি গেছ পোৱা যায় সুধিছে এটোতো সকলোৱে জানে ইয়াৰ এনসাৰ আপোনালোকে কমেন্টত জনাব আৰু ইয়াৰ শুদ্ধ এনসাৰ হ'ব নাইট্ৰজেন আপোনালোকে কমেন্টত জনাব ইয়াত কিমান % আছে নাইট্ৰজেন বায়ুমণ্ডলত কমেন্টত জনাব তাৰ পাছত 17 নম্বৰ কোৱেশ্চনটো হৈছে নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন এ কুমাৰ গুপ্ত হৈছে নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক তাৰ পাছত 18 নম্বৰ কোৱেশ্চনটো হৈছে অসমৰ মঞ্চেষ্টাৰ বুলি কোন ঠাইক জনা যায় অসমৰ মঞ্চেষ্টাৰ বুলি কোন ঠাইক জনা যায় সুধিছে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ সি শুৱালকুছিক অসমৰ মঞ্চেষ্টাৰ বুলি জনা যায় তাৰ পাছত 19 নম্বৰ কোৱেশ্চনটো হৈছে আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল সুধিছে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ বি যোৰহাটত আহোম সাম্ৰাজ্যৰ শেষৰ ৰাজধানী আছিল তাৰ পাছত 20 নম্বৰ কোৱেশ্চনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল সুধিছে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপচন নম্বৰ এ শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল তাৰ পাছত 21 নম্বৰ কোৱেশ্চনটো হৈছে সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন বি পশ্চিমবংগ ৰাজ্যত সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত তাৰ পাছত 22 নম্বৰ কোৱেশ্চনটো হৈছে ৰাম মন্দিৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত ৰাম মন্দিৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত সুধিছে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ ডি উত্তৰ প্ৰদেশ ৰাজ্যত ৰাম মন্দিৰখন অৱস্থিত তাৰ পাছত 23 নম্বৰ কোৱেশ্চনটো হৈছে তামিলনাডুৰ ৰাজধানী চহৰ ক'ত অৱস্থিত সুধিছে অপচন 4টা দিয়া আছে ইয়াৰে মাজত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ সি চেন্নাই হৈছে তামিলনাডুৰ ৰাজধানী চহৰ তাৰ পাছত 24 নম্বৰ কোৱেশ্চনটো হৈছে মহাত্মা গান্ধীৰ সাবৰমতী আশ্ৰম কোন ৰাজ্যত অৱস্থিত মহাত্মা গান্ধীৰ সাবৰমতী আশ্ৰম কোনখন ৰাজ্যত অৱস্থিত সুধিছে অপচন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ বি গুজৰাট ৰাজ্যত মহাত্মা গান্ধীৰ সাবৰমতী আশ্ৰমখন অৱস্থিত তাৰ পাছত আজি শেষৰটো কোৱেশ্চন অৰ্থাৎ 25 নম্বৰ কোৱেশ্চনটো হৈছে ভগৱান গৌতম বুদ্ধৰ জন্মস্থান ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচন 4টাৰ ভিতৰত শুদ্ধ এনসাৰ অপচন এ লুম্বিনীত ভগৱান গৌতম বুদ্ধৰ জন্মস্থান হয়